জিনে দিয়া কামটো কৰিব পাৰিম বুলি ক'লো হয়, কিন্তু কৰিম কেনেকৈ এতিয়া? সেই আত্মাবোৰ চাগে কিমান শক্তিশালী তাৰ কোনো ঠিকাই নাই, আৰু মোৰ ওচৰততো এতিয়া কোনো ধৰণৰ শক্তিও নাই। কি কৰা যায়? বলিদা, সেইখিনিনো ভেবা লাগি কি চাই আছে হয়? ভাবি আছো কথা এটা। ৰ'বচোন, সেইখন আচৰিত ধৰণৰ কিতাপখন ক'ত পালে? আচৰিত মানে সাংঘাতিক আচৰিত কিতাপ এখন। এই কিতাপখনৰ কাৰণে মই এতিয়া সমস্যাত পৰি আছো। কি সমস্যাত পৰিছে, তাকো এই কিতাপখনৰ কাৰণে? সৰু সুৰা সমস্যা নহয়, বহুত ডাঙৰ সমস্যা। কওকচোন কওক, মোকো কওক কি সমস্যা, ময়ো শুনো, কিজানিবা সমাধান দিব পাৰোৱেই। এই কিতাপখনত 15টা আত্মা বন্দী হৈ আছিলে। কিবা কাৰণত আত্মাকেইটা মুকলি হৈ গ'ল, আৰু সেই 15টা ভূতক আকৌ এবাৰ এই কিতাপখনত সোমোৱাৰ উপায় এটাই আছিলে। এটা জিনটোক মতা হ'ল, ভূতকেইটা ধৰা হ'ল, কিন্তু সকলো ভূত নহয়, মাত্ৰ 5টা ভূতে। বাকী ভূতকেইটা ক'ত গ'ল কোনেও নাজানে। আৰু সেই আত্মাকেইটাক বন্দী কৰিবৰ কাৰণেই এই জিনটোৱে মোক এটা কাম দিছিলে, যিটো কাম মই এতিয়া কৰিব নোৱাৰিম যেন পাইছোঁ। আৰু যদি সেই ভূতকেইটাক ধৰা নহয়, তেতিয়া ধ্বংসলীলা আৰম্ভ কৰিব সিহঁতি, আৰু গোটেই সৃষ্টিখনৰ মানুহবিলাকক মাৰি শেষ কৰিব। তেতিয়াহ'লেতো সোনকালে ধৰাটোৱে উচিত সিহঁতক। ইয়াততো আমি দেৰি কৰি থাকি লাভেই নাই। কিন্তু কুনিয়া, সিহঁতি বহুত শক্তিশালী, কেনেকৈ ধৰিবি তই কোনো ধৰণৰ শক্তি নোহোৱাকৈ? বলিদাই কোৱা কথাটো হোৱাটো হয়, কোনো ধৰণৰ শক্তি নোহোৱাকেনো কেনেকৈ আমি যুঁজ দিম সিহঁতৰ লগত? আইডিয়া! বলিদা, উপায় পাই গ'লো। কি উপায়? বলিদা, আমি এটা কাম কৰোঁ, এই কিতাপখনত সোমাই থকা জিনটোক আকৌ এবাৰ মাতোঁ, আৰু তাক সোধোঁ যে কেনেকৈ আমি সেই ভূতবিলাকক হৰুৱাব পাৰিম। কওঁতেতো তই ঠিকেই কৈছ, কিন্তু যদি কিবা আকৌ গণ্ডগোল হয়? আৰে সি কি গণ্ডগোল কৰিব? সিয়েতো আপোনাক এই কামটো দিছে, তেতিয়াহ'লে আপোনাৰ সমস্যাৰ সমাধানটো সিয়ে দিব লাগিব ন? তই বাৰু কথাটো কওঁতে ঠিকেই কৈছ, মাতিয়ে চাওঁ। জিন, এই কিতাপখন নোখোলাকে এই কিতাপত থকা সেই মন্ত্ৰটো নমতাকে মই তোক মাতিবলৈ চেষ্টা কৰিছোঁ। তই যদি মোৰ আৱাজটো শুনিছ, তেতিয়াহ'লে বাহিৰলৈ ওলাই দে। মই তোক জৰুৰী কথা দুটামান সুধিবলগীয়া আছে। এই কথাটো তই ভালকৈ জান যে এই কিতাপখন আকৌ এবাৰ খুলিব পৰা নাযায়। কেনেবাকৈ যদি খুলিবলৈ হয়, তেতিয়াহ'লে সকলো ভূত আকৌ মুকলি হৈ যাব। গতিকে সমস্যা কমাতকৈ সমস্যা বাঢ়িবহে। তই যেতিয়া তেতিয়া মাতিলি বুলি মই আহিব নোৱাৰো বুলি। তই মোক আকৌ এবাৰ পুনৰ নামাতিবি। এইবাৰেই তোক মই যি সহায় কৰিম। ঠিক আছে, নামাতো বাৰু, কিন্তু এইবাৰৰ কাৰণে মোক সহায় কৰ। ক বুলি, কি সহায় কৰিব লাগে তোক? সেই পলাই থকা আত্মাকেইটাক ধৰি আনিম বুলি তোক মই কথা দিলোঁ হয়, কিন্তু কেনেকৈ আনিম? মোৰ ওচৰততো কোনো ধৰণৰ শক্তিও নাই, আৰু তই কোৱা মতেতো সেই আত্মাকেইটা বহুতেই শক্তিশালী। বুলি, সেই আত্মাকেইটা বহুতেই শক্তিশালী বুলি, তোৰ এই সমস্যাৰ সমাধান মোৰ ওচৰত আছে, তই চিন্তা নকৰিবি। ক তেতিয়াহ'লে, এই সমস্যাৰ সমাধান কি? বুলি, তই যাদুৰ নগৰলৈ যাব লাগিব। যাদুৰ নগৰ? তাত মই তোক পহুচাই দিম, কিন্তু অহাৰ দায়িত্ব তোৰ। কিন্তু মই তাত গৈ কি কৰিম? বুলি, 5টা মণি আছে, যিকেইটা মণি বহুতেই শক্তিশালী। তই সেই 5টা মণি বিচাৰিব লাগে। এটা যাদুগৰে সেই 5টা মণি সেই যাদুৰ নগৰত লুকুৱাই থৈছিলে, যাতে কোনোবা বেয়া শক্তিয়ে সেই মণিকেইটা নাপাওক। সেই যাদুগৰজন ক'ত আছে? সেই যাদুগৰজন এতিয়া জীয়াই থকা নাই, কিন্তু সেই মণিকেইটা এতিয়াও সেই যাদুৰ নগৰতে আছে ক'ৰবাত। ঠিক আছে, মই সেই মণিকেইটা বিচাৰিম। বুলি, সেই মণিকেইটা বিচৰাটো ইমান সহজ নহয়। তাৰ কাৰণে তই পৰীক্ষা দিব লাগিব। যদিহে তই সেই পৰীক্ষাত উত্তীৰ্ণ হ, তেতিয়াহে সেই মণিকেইটা তই লাভ কৰিব পাৰিবি। ঠিক আছে, মই চেষ্টা কৰি চাম। ঠিক আছে, তেতিয়াহ'লে মই তহঁত দুটাক সেই যাদুৰ নগৰলৈ পঠিয়াই দিছো। আক্ৰম বক্ৰম তগৰম তাক, বলি আৰু কুনিয়া যাদুৰ নগৰত পাক। বলি, মই তোক কথা দিলো, যেতিয়ালৈকে তই এই পৰীক্ষাত উত্তীৰ্ণ হৈ নাহ, তেতিয়ালৈকে এই কিতাপখনৰ ৰখীয়া মই কৰিম। বাহ, এই গাঁওখন যে ইমান ধুনীয়া। হয় দেই, বৰ ধুনীয়া। পিছে বলিদা, এতিয়া কি কৰিব? এতিয়া এই গাঁওখনতে সেই জিনে কোৱা মতে পাথৰটো বিচাৰিব লাগিব। কিন্তু বলিদা, আমি কেনেকৈ গম পাম যে সেই পাথৰটো ক'ত আছে? এইটোতো ময়ো নাজানো, কিবা এটা ভাবিব লাগিব। এতিয়া এই গাঁওখনতে অলপ ইফালে ইফালে ঘূৰি পকি চাওঁগে। বলক। বোপাই, তইতো জানই আজি দৈত্যৰ খানা খোৱা পাল। তাৰ খাদ্যৰ ব্যৱস্থা কৰা হ'ল নাই? হ'ল দাইদেউ, হ'ল। দৈত্যৰ খানাৰ ব্যৱস্থা হৈ গ'ল। ল'ৰা দুটাক জংঘলত এইমাত্ৰ থৈ আহিছোগে মই। কি যে সমস্যাই দেখা দিছে আমাৰ গাঁওখনত। আমাৰ গাঁৱৰ এটা মানুহক খাই সেই দৈত্যটোৱে শেষেই কৰিলে। কোনদিনাখন আমাৰ পাল পৰে কোনো ঠিকাই নাই। এতিয়ানো কান্দি কুটি কি লাভ আছে কোৱাচোন? ভাগ্যত যি লিখা আছে সেয়াই হ'ব আৰু দিয়া। দাইটি শুনকচোন। কোৱাচোন। দাইটি, এই গাঁওখনৰ নাম কিনো? আমি মানে ইয়ালৈ প্ৰথম আহিছোঁ আজি। লালয়পুৰ। কিন্তু তোমালোক ক'ৰ পৰা আহিছা? আমি দূৰৈ গাঁও এখনৰ পৰা আহিছোঁ, ভলংপুৰ। ভলংপুৰ, আজিলৈকেতো তেনেকুৱা গাঁৱৰ নাম শুনা নাই বাৰু মই দেই। বাৰু, তোমালোকে কাক বিচাৰিছানো? নাই দাইটি, আমি কাকো বিচাৰি অহা নাই। আমি মাত্ৰ ফুৰিবলৈহে আহিছিলোঁ ইয়াত। আহি পেলাই দেখিলোঁ গাঁওখন বৰ ধুনীয়া, সেইকাৰণে ভাবিলোঁ এতিয়া দুদিনমান ইয়াতে ৰখি যাওঁ। ভাইটি, তোমালোক যিমান পাৰা সিমান সোনকালে এই গাঁৱৰ পৰা ওলাই যোৱা। ইয়াত থকাৰ কথা নাভাবিবা তোমালোকে। কিন্তু কিয়? আমি কিয় থাকিব নোৱাৰিম এই গাঁৱত? ভাইটি, এই গাঁওখনত এটা ৰাক্ষস সোমাইছে। সেই ৰাক্ষসটোৱে এই গাঁৱৰ মানুহে এটা এটাকে খাই শেষ কৰিছে।
প্ৰত্যেক 3 দিনৰ মূৰে মূৰে আমাৰ গাঁৱৰ পৰা তিনিটা মানুহ সেই ৰাক্ষসটোৰ ভোজন হ'বলৈ যায়। ভাইটি, আজিও আমি 2টা মানুহ সেই ৰাক্ষসৰ ওচৰত থৈ আহিছোঁ। আপোনালোক কেনেকুৱা ধৰণৰ মানুহে এটা ৰাক্ষসৰ ভোজনৰ কাৰণে আপোনালোকে গাঁৱৰ মানুহবিলাকক মৃত্যুৰ মুখলৈ ঠেলিছে, আৰু যেনেকে কৈছে যেন একদম মহান কামহে কৰিছে। আমিনো কি কৰিম কোৱা ভাইটি, আমাৰ ওচৰত কোনো উপায় নাই। আমি জানি শুনিতো মানুহবিলাকক মৃত্যুৰ মুখলৈ ঠেলা নাই। ভাইটি, আমি জানি শুনি একো কৰা নাই। কেনেবাকে যদি সেই ৰাক্ষসটোৱে খাবলৈ নাপায়, এই গাঁওখনৰ ভিতৰত সোমাই সি গোটেই মানুহবিলাকক একেসোহায়ে খাই থৈ দিব। সেইকাৰণে সেই ৰাক্ষসটোৰ লগত আমি চুক্তি কৰিলোঁ যে প্ৰত্যেক 3 দিনৰ মূৰে মূৰে 2টা মানুহ আমি তাৰ ওচৰত থৈ আহিম। তেনে কৰিলে আমি কেইদিনমান কমচে কম জীয়াইতো থাকিব পাৰিম। এনেকে ভয়ে ভয়ে জীয়াই থকাতকে নথকাই ভাল। গোটেই গাঁৱৰ মানুহবিলাকে যদি ৰাক্ষসটোৰ ওপৰত একেলগে হামলা কৰে, তেতিয়াহ'লেতো সেই ৰাক্ষসটো কেতিয়াও বাচি নাথাকে। তুমি কি ভাবিছা ভাইটি, আমি কি চেষ্টা কৰা নাই? কেইবাবাৰো আমি চেষ্টা কৰিছোঁ, কিন্তু আমি অসফল হৈছোঁ। সেইকাৰণে এই চুক্তি কৰিবলৈ আমি বাধ্যত পৰিলোঁ। কুনিয়া, কি কৰ? কৰিবলৈ একো নাই বলিদা, তাক এসেকা দিওঁগে বলক। এতিয়া কওক আপোনালোকে, সেই ৰাক্ষসটো ক'ত থাকে? ৰাক্ষসটোৰ উৎপাতৰ পৰা আপোনালোকক মই মুক্তি দিয়াম। নাই নাই ভাইটি, এনে কৰিবলৈ আমি দিব নোৱাৰোঁ তোমাক। সেই ৰাক্ষসটোৰ কথা আমি ভালকৈ জানো, বহুতেই শক্তিশালী ৰাক্ষস হয়। তোমালোক দুটাই নোৱাৰিবা। আপোনালোকে একো চিন্তা নকৰিব, আপোনালোকে মাত্ৰ এইটো কওক সেই ৰাক্ষসটো ক'ত থাকে। দাইটি, আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক। এনেকুৱা কাম আমি বহুত কৰিছোঁ আৰু সফলো হৈছোঁ, আৰু আমাৰ বিশ্বাস এইবাৰো আমি সফল হ'ম। ভাইটি, আমাৰ এই গাঁওখনৰ পিছফালে এখন জংঘল আছে। সেই জংঘলখনৰ মাজতেই এটা গুফা আছে, তাতে সেই ৰাক্ষসটো থাকে। এয়া কি কৰিলি তই? কেলে কৈ দিলি সিহঁতক? এতিয়া সেই ৰাক্ষসটোৱে ইহঁত দুটাকো খাই পেলাব। কুনিয়া, বৈ মনে মনে গুচি যাওঁগে আমি। ইয়াত অলপ দেৰি থাকিলে এওঁলোকে আমাক যাবলৈ নিদিব। বৈ 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 সোনকালে বৈ। বলক। ৰ'বা ভাইটি, নাযাবা। দাইটি, ইহঁত দুটা গুচি গ'ল, কি হ'ব এতিয়া? হ'বলেনো কি আছে, সিহঁতৰো ভাগ্য বেয়া আজিতে। সিহঁতি আৰু ইয়াত মৰিবলৈকে আহিলে। ইমানলৈকে আছিলে সিহঁতৰ চাগে জীৱন ৰেখা। এতিয়া ঘৰলৈকে যাগে যা। 3 দিনৰ পিছত আকৌ চিন্তা কৰিবলৈ আছে কাক পঠিয়াওঁ। এইবাৰ ময়ো গুচি যাওঁ নেকি লগতে ভাবিছোহে, কিমান আৰু দুখ সহ্য কৰি থাকিম। দাইটি, তেনেকে নক'ব, আমিও ভাগি পৰিম আপুনি তেনেকে ক'লে। যা যা, ঘৰলৈ যাগে যা। ভাগ্যত যি লিখা আছে সেয়াই হ'ব। সাৱধান কুনিয়া, এতিয়া আমি জংঘলৰ ভিতৰত সোমাম। আগতীয়াকে তোক সেইকাৰণে কৈ দিছোঁ যে জংঘলৰ ভিতৰত যিকোনো বস্তু হাত নলগাবি। ঠিক আছে বলিদা? বলিদা, গৰ্জনটো শুনিলে আপুনি? শুনিলো। এইফালৰ পৰা আহিছে। মই দৈত্যটোৰ ওচৰলৈ নাযাওঁ, মই তাৰ ভোজন বনিবলৈ মন নাই মোৰ। মনটোতো মোৰো নাই, কিন্তু কৰিবি কি, উপায়তো নাই। গাঁৱৰ মানুহবিলাকৰ প্ৰাণ ৰক্ষাৰ কাৰণে আমি এইটো কৰিবই লাগিব। আজি যদি আমি ইয়াৰ পৰা পলাই দিওঁ, তেতিয়াহ'লে হয়তো অসুৰে কাইলৈ গোটেই গাঁওখন ধ্বংস কৰি পেলাব। যাওঁ এতিয়া আমি। এয়াই আমাৰ ভাগ্য। ৰ'বা, তোমালোক ক'লৈকো যাব নালাগে। আপোনালোক কোন আৰু ইয়াত কি কৰি আছে? আমি তোমালোকক বচাবৰ কাৰণে আহিছোঁ। কিন্তু নাই, তোমালোক এতিয়া ঘৰলৈ যোৱাগে যোৱা। সেই ৰাক্ষসটোৰ লগত কি কৰিব লাগে আমি কৰিম। তোমালোক এতিয়া ঘৰলৈকে যোৱাগে যোৱা। এই কোঠাৰখন মোক দিয়া। সেই ৰাক্ষসৰ গুফাটো কোনখিনিত আছে? এইখিনিতে আছে, অলপ আগত। এতিয়া তোমালোক ঘৰলৈ যোৱা, বাকীখিনি আমি চম্ভালি ল'ম। কিন্তু দাদা, আপোনালোকেনো কি কৰিব? ৰাক্ষস বধ কৰিম আজি। ভোক লাগিছে মোৰ, খাদ্য লাগে মোক। এই এলেহুৱা গাঁওবাসীয়ে এতিয়ালৈকে মোলৈ খাদ্য পঠিওৱা নাই। নাই, সহ্য হোৱা নাই মোৰ ভোক। আৰু অলপ দেৰিও পলম নকৰোঁ মই। গোটেই গাঁৱৰ মানুহক খাই শেষ কৰি পেলাম। মই থকা অৱস্থাত এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে ৰাক্ষস। কোন এইটো? কোন হয় তহঁতি? মোৰ আদেশ উলংঘা কৰিবলৈ ক'ত সাহস পালি তহঁতি? তোৰ আদেশ মানিবলৈ আমি তোৰ চাকৰ নহয়। শেষবাৰৰ বাবে তোক সুযোগ দিছোঁ, আঁতৰি যায় গাঁৱৰ পৰা। এৰি দে গাঁওবাসীক, নহ'লে তোৰ মৃত্যু নিশ্চিত। তই মাৰিবি মোক? তই মাৰিবি? সাধাৰণ মনুষ্য, তোৰ খেল এতিয়াই খতম কৰি দিম মই। হয় নেকি? তেতিয়াহ'লে কৰ খেল খতম মোৰ। মোৰ লগত যুদ্ধ কৰিবলৈ আহ? আজি তহঁত দুইটাকে মাৰি পেলাই ভোজন কৰিম মই। কুনিয়া, মই যেতিয়া খাওঁ তেতিয়াই কোঠাৰখন ওপৰলৈ দলি মাৰি দিবি। অ'কে বলিদা, আমাক খাৱ তই? এইবাৰ কেনেকে মাৰ চাওঁ। কুনিয়া, কোঠাৰ দলিয়া। জয় বজৰংবলী। মোৰ চকু। খেল খতম, পেচা হজম। ধন্যবাদ তোমালোকে এই ৰাক্ষসৰ শৰীৰৰ পৰা মোক মুক্তি দিলা। কিন্তু তুমি কোন? আগৰ জনমত মই এজনী অপেশ্বৰী আছিলো, আৰু তেতিয়াই মোক এজন ঋষিয়ে শাপ দিছিলে এই জনমত ৰাক্ষস হিচাপে জন্ম ল'বলৈ। আৰু যেতিয়াই 2টা শক্তিশালী মানুহে আহি এই ৰাক্ষসটোক বধ কৰিব, তেতিয়াই মই এই ৰাক্ষসৰ শৰীৰৰ পৰা মুক্তি পাম বুলিও কৈছিল। অৱশেষত তোমালোক আহিলা আৰু মোক এই শৰীৰৰ পৰা মুক্তি দিলা।
এতিয়া তোমালোকক উপহাৰ হিচাপে মই এই মণিটো দিছো, যিটো মণিৰ কাৰণে তোমালোক ইয়ালৈ আহিছা। এইটো লোৱা, তোমালোকৰ প্ৰথম মণি। তোমাক বহুত বহুত ধন্যবাদ, কিন্তু এতিয়া আমি দ্বিতীয় মণিটো বিচাৰিবৰ কাৰণে ক'ত যাম? তোমালোক দ্বিতীয় মণিটো বিচাৰিবৰ কাৰণে বন মানুহৰ দেশলৈ যাব লাগিব। বন মানুহৰ দেশ? কিন্তু আমি যাম কেনেকে তালৈ? চিন্তা নকৰিবা, মই লৈ যাম তালৈ তোমালোকক। ধন্যবাদ।